হেল্ল' এয়া আজি বতৰ ঠাণ্ডাৰ কাৰণে জালমুড়ি বনাব ওলাইছে। জালমুড়ি তাইও আকৌ ছোৱালীজনীক আনিব দিলোঁ চানা পেকেট, তাইও এয়া জালমুড়ি পেকেটে লৈ আহিছে। এয়া বুট, পিঁয়াজ আদা কাটি আছে, জলকীয়া তেল নিমখ দি প্ৰথমে বনাই লওঁ, তাৰপিছত দেখাই আছোঁ ৰ'ব। পিঁয়াজ আদা ওপৰত, জলকীয়া ওপৰত, মুড়িখিনি গোটেইখিনি ঢালি দিলে দি দিয়ক। এইবিলাক বুটখিনি দি দিওঁ, বাদাম, আকৌ জালমুড়িয়ে হ'ল। এইটো চিৰা, এইটো ভাজি কিন্তু ট্ৰেইনত বহুত খাইছিলোঁ যে, টাইম পাছ খাইছিলোঁ বহুত। নিমখ তেল হ'ব দিয়ক। জলকীয়া ইমান নিদিব, নিজেই খাব নোৱাৰিব জলকীয়া বেছি দিলে। নালাগে জলকীয়াও নিদিব, বেমাৰ হ'ব যায়, ভয় লাগে। অকণ দিম, মিঠাতেল অলপ দিয়ক। মিঠাতেলৰ গোন্ধটো আহাকে দিব লাগে, বঢ়িয়া লাগে। হ'ব হ'ব, এইখিনি মিক্স কৰোঁ। এইয়া আমাৰ হেৰি দোকান, ট্ৰেইনত যে আহে জালমুড়ি জালমুড়ি, মজা জালমুড়ি। এয়া আমাৰ জালমুড়ি ৰেডি। বতৰ ঠাণ্ডা, মস্তিকে যে অকলে খোৱা বস্তু নহয়, আমি গোটেইবিলাকে মিলি খাই আহোঁ, বঢ়িয়া লাগিছে। ইয়াত লাল চাহ বেছি চেনি দিয়া ভাল লাগে, কিন্তু চেনি দিয়া খাব ন, উপায় নাই, এনেকেই খাইছোঁ আৰু। ধন্যবাদ।